প্ৰথম কথা হ'ল ম'হৰ হাল বাই আজি সঁচাকৈ মই খুব আনন্দিত হৈছোঁ যে ল'ৰালি কালটো ম'হৰ হাল বাই ডাঙৰ দীঘল হৈছিলোঁ। সেইকাৰণে আজি কেইবাবছৰৰ পাছত এই ম'হৰ হাল বাবৰ কাৰণে সুযোগ পালোঁ। বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে এনেকুৱা ধৰণৰ হাল বোৱা নাছিলোঁ। যি কি নহওক এই গাঁওখনত এতিয়াও ম'হৰ হাল বাই আৰু এই ধৰণকে খেতি পথাৰ চহায়। আৰু আজি এই সুযোগ দিয়াৰ কাৰণে মই মোৰ বন্ধু বিজয় চুতীয়াক মই ধন্যবাদ জনাইছোঁ যে তেখেতৰ পথাৰত হাল বাবৰ কাৰণে নিমন্ত্ৰণ কৰিলে। আৰু আমাৰ এটা কথা আছে, যেতিয়া নিজৰ খেতি শেষ হয়, খেতি কৰি শেষ হোৱাৰ পাছত যেতিয়া ওচৰ পাজৰৰ মানুহৰ ঘৰত খেতি পথাৰ থাকে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰত খেতি কৰি দিয়া এটা নিয়ম আছে, এইটো আমি হলগুৱা বুলি কওঁ। এই হলগুৱা নিয়মটো এতিয়াও আমাৰ গাঁওবিলাকত প্ৰচলিত হৈ আছে আৰু সেই সূত্ৰে আজি ইয়ালৈকে আহিছোঁ আৰু খুব ভাল লাগিছে যে একেলগে আমি ম'হৰ হালখনো বাব পাৰিছোঁ, লগতে ৰোৱনীসকলো ইয়াতে তেওঁলোকে কঠীয়া ৰুই আছে। গতিকে এটা খুব সুন্দৰ পৰিৱেশ। আৰু মই এই পৰিৱেশৰ মাজতে এটা কথা আহ্বান জনাব বিচাৰিছোঁ, বিশেষকৈ নৱপ্ৰজন্মৰ প্ৰতি, যে আমি পথাৰ আমাৰ বজাৰ আমাৰ যিটো শ্লোগান আমি কওঁ, বহুত নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে এই কথাটো কয়, কিন্তু এই যিটো শ্লোগান, এই শ্লোগানটো কেৱল মাত্ৰ শ্লোগানত থাকিলে নহ'ব, এইটো বাস্তৱ ক্ষেত্ৰত আমি কাম কৰিবৰ কাৰণে সকলোৱে ওলাই আহিব লাগিব। অতীজতে আমাৰ পূৰ্বপুৰুষসকলে খেতি পথাৰৰ জৰিয়তে জীৱন ধাৰণ কৰি আছিল আৰু ভাৰতবৰ্ষ অসম কৃষি প্ৰধান ৰাজ্য আৰু ৰাষ্ট্ৰ। তো গতিকে এনে ক্ষেত্ৰত এই কৃষি প্ৰধান ৰাষ্ট্ৰখনে আমি যিটো অৰ্থনৈতিক আমাৰ ভেটি গঢ়িব লাগে, সেইটো কৃষিৰ জৰিয়তে হৈ আছে। গতিকে আজিৰ ক্ষেত্ৰত নৱপ্ৰজন্মই বিশেষভাৱে কৃষিৰ প্ৰতি যিটো আওপনীয়া মনোভাৱ লৈছে, এই মনোভাৱৰ পৰা নতুন উদ্যমে যাতে আগবাঢ়ি আহে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ যে আমি সঁচাকৈ আমি খেতি কৰিব লাগিব। আৰু এই ধৰণকে ম'হৰ হালৰ লগতে আধুনিক পদ্ধতিয়ে খেতি কৰা সকলোবিলাক আমি সংমিশ্ৰণৰ জৰিয়তে আমি কেৱল মাত্ৰ এটা খেতিতে ব্যস্ত নাথাকি আমি যাতে দুটা তিনিটা বা তাতোতকৈ খেতি বেছি কৰিব পাৰোঁ, শালি খেতিৰ উপৰি অন্যান্য খেতিৰ জৰিয়তে যাতে আমি অৰ্থনৈতিক ভেটিটো গঢ়িব পাৰোঁ, তাৰ কাৰণে সকলোৱে যাতে ওলাই আহে, তাৰ কাৰণে কাম কৰে। মই সেইখিনিও আজি এই পথাৰৰ পৰাই সকলোলৈকে আহ্বান জনাইছোঁ। ভাল লাগিছে। আমাৰ মানে মামাহঁতৰ ইয়াত কি হয়, ম'হে বেছিকৈ আছে আৰু চবে ম'হে হাল বায়। সৰুৰ পৰা দেখি আহিছোঁ ম'হে হাল বাই থকা আৰু ম'হৰ ইয়াতে বেছি ম'হ আছে বাৰীকুৰি অঞ্চলতে, আমাৰ সেইফালে ইমান নাই। সেইটো কাৰণে ভালেই লাগে। আৰু পথাৰ ৰোৱাৰ এটা মাদকতা আছে, সেইটো আচলতে গাঁৱৰ কোনোৱে এৰাই চলিব নোৱাৰে। সৰুৰ পৰা দেখি আহিছোঁ, যেনেকৈ দেখিছোঁ তেনেকৈ শিকিছোঁ বুলিয়ে ক'ব পাৰি। স্কুল কলেজলৈ যোৱা সময়তো এটা কথাই ভাবিছিলোঁ যে গৰমৰ বন্ধ কেতিয়া দিব, মামাৰ ঘৰলৈ যাম, পথাৰ ৰুবলৈ যাম। আৰু এতিয়াও যিহেতু ঘৰত ফ্ৰী হৈয়ে আছোঁ, সেইটো কাৰণে পথাৰ ৰোৱাৰ মাদকতাটো এৰিব পৰা নাই। আমি আহিছোঁ, ৰ'দ দিলেও আমাৰ এনেকুৱা নহয় যে আমি ক'লা পৰিম ৰ'দত বা আমাৰ ছাল বেয়া হ'ব, কিবা এইবোৰ ভাবিবলৈ সময় নাথাকে আৰু। কাৰণ কেলৈ পথাৰ বুলি ক'লে আমাৰ যিটো আৱেগ, সেয়া আমি এৰাই চলিব নোৱাৰোঁ। সেইটো কাৰণে আমি আহোঁৱেই, ৰাতিপুৱাই সোনকালে ওলাই আহোঁ। আৰু পথাৰত জলপান খোৱাৰ মাদকতা আমি এৰাই চলিব নোৱাৰোঁ। জলপান বুলি ক'লে এটা আৱেগ এটা জড়িত হৈ আছে, পথাৰৰ জলপান। আৰু সেই জলপান খাবৰ কাৰণে আমি ৰুই থাকোঁ, মাজতে জলপান আহিলে সেইফালে চাই থকা হয়। ভাল লাগে আৰু বহুত বেছি ভাল লাগে গাঁৱত থাকি, গাঁৱৰ পৰিৱেশ। যি পথাৰ ৰোৱাৰ, এনেকুৱা নহয় যে আমি ছ'চিয়েল মিডিয়াৰ কাৰণে পথাৰলৈ আহোঁ বা কোনোবা কেতিয়াবা কয় ন, সমালোচনাৰ ভাগি হয় যে পথাৰত মানে কেমেৰা লৈ গৈছে বা কিবা তেনেকুৱা। আমাৰ তেনেকুৱা নাথাকে আচলতে। আমি আগৰ পৰাই পথাৰ ৰুওঁ, এতিয়াও ৰুইছোঁ, আগলৈও ৰুম। ইয়াৰ যি সুকীয়া আমেজ আছে, সেয়া আমি এৰাই চলিব নোৱাৰোঁ। পথাৰ ৰুই ভাল লাগে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।